Hello everyone, Assamese Knowledge Learning Hub'ৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত মই হোলীৰ বিষয়ে এখন সৰু ৰচনা লৈ আহিছো। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। চৰ্দিৰ কাৰণে মাত ভাঙি আছে, গতিকে ভিডিঅ'ৰ সাউণ্ড বেয়া আহিব, তাৰ কাৰণে আগতীয়াকৈ ক্ষমা বিচাৰিছো। আৰু তেন্তে আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। ৰঙৰ উৎসৱ হোলী হ'ল এক সৰ্বভাৰতীয় উৎসৱ। হোলী প্ৰধানকৈ হিন্দু ধৰ্মৰ উৎসৱ যদিও বৰ্তমান প্ৰায় সকলো ধৰ্মৰ লোকে মিলিজুলি হোলী উদযাপন কৰে। হোলীক ফাকুৱা, দৌল, দেউল, বসন্ত উৎসৱ আদি নামেৰেও জনা যায়। হোলী প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। হোলী বা ফাকুৱাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন পৌৰাণিক আখ্যান উপাখ্যান পোৱা যায়। অসমত পোন প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নগাঁৱৰ বৰদোৱা ধামত অৰ্থাৎ পাতেকী বাৰীত ফাকুৱা উৎসৱৰ পাতনি মেলিছিল। বৰ্তমান অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত বৰ উলহ মালহেৰে দৌল উৎসৱ পালন কৰা হয়। সত্ৰ নগৰী বৰপেটাত 3 দিনীয়া বা 5 দিনীয়াকৈ দৌল উৎসৱ পালন কৰা হয়। ফাগুন মাহত পালন কৰা দৌল উৎসৱ 5 দিনীয়াকৈ পালন কৰা হয় আৰু ইয়াক ডেকা দৌল বুলি কোৱা হয়। আনহাতে চত মাহত পালন কৰা দৌল উৎসৱ 3 দিনীয়া আৰু ইয়াক বুঢ়া দৌল বুলি কোৱা হয়। দৌলৰ প্ৰথম দিনটো গন্ধ যাত্ৰা, দ্বিতীয় দিনা ভৰদৌল আৰু তৃতীয় দিনা সুঁৱেৰী বা ফাকুৱা। ফাকুৱা উৎসৱৰ তাৎপৰ্য হ'ল ৰং বা ফাকুগুৰি ইজনে সিজনক সানি আনন্দ কৰা। হোলী বা ফাকুৱাৰ লগত জড়িত গীতবোৰক হোলী গীত বুলি কোৱা হয়। এই গীতবোৰত ভগৱান শ্ৰীকৃষ্ণৰ লীলা মাধুৰ্যৰ কথা বৰ্ণনা থাকে। ফাকুৱাৰ সময়ত বিভিন্ন ঠাইত মেলা আদিও অনুষ্ঠিত কৰা দেখা যায়। সকলোৱে এই মেলাবোৰলৈ গৈ বহুত আনন্দ কৰে। হোলী হৈছে এনে এটা উৎসৱ যিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰঙীন কৰি তোলে। সকলোকে হোলীৰ বহুত শুভকামনা জনাই আজিৰ ভিডিঅ'টি সামৰণি মাৰিছো। এই ৰঙৰ উৎসৱ ফাকুৱাই সকলোৰে জীৱন ৰঙীন কৰি তোলক তাৰেই কামনা কৰিছো। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।